নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি শিকিম দেখুৱা যে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাই 6q + 1 বা 6q + 3 বা 6q + 5 আৰ্হি যত q এটা কোনোবা অখণ্ড সংখ্যা তো আমি উত্তৰটো লিখি যাম সমাধান কৰি যাম ধৰা হল A যিকোনো এটা যোগাত্মক কথা কোৱা হৈছে ইয়াতে যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাই এই যিকোনো এটা যোগাত্মক অখণ্ড সংখ্যা যত b = 6 এতিয়া ইখিনি কোৱা হৈছে এতিয়া আমাৰ ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি এই বস্তুটো উলাই দিম ঠিক আছে তো আমি এটা লিখি দিম ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি আমি পাওঁ কি পাম আমি পাওঁ a = bq + r ঠিক আছে যত এই r ৰ মানটো r মানে কি ভাগশেষ তো r ৰ মানটো কি হল আমাৰ শূন্যতকৈ ডাঙৰ বা সমান হ'ব লাগিব আৰু b তকৈ সদায় সৰু হৈ লিখিব লাগিব আৰু ভাগশেষটো ঠিক আছে এতিয়া আমাৰ ইখিনিটো হৈ গল তে সম্ভৱতঃ r ৰ মানটো কিমান হ'ব সম্ভৱতঃ r ৰ মান কি পাম আমি r = 0 1 2 3 4 5 6 লব নোৱাৰো কাৰণ b = 6 আৰু আমাৰ r ৰ মান b তকৈ সৰু হ'ব লাগিব ঠিক আছে b আমাৰ 6 আছে 6 আমি লিখিব নোৱাৰো ঠিক আছে যদি এতিয়া আমি যদি r টো আমাৰ কি হৈ যায় 0 হয় যদি r ৰ মান 0 ধৰি লওঁ তে a আমাৰ কি ওলাব 6q + 0 = 6q এই বস্তুটো এটা যুগ্ম হয় নে অযুগ্ম হয় তো চাই লওঁ ঠিক আছে তো ধৰা আমাৰ 6q টো যদি আমাৰ q ঠাইত যদি আমাৰ 1 বহাই দিওঁ হয় নাই তো আমাৰ 6 ওলাব যদি আমি 2 বহাই দিওঁ 12 যদি আমি 3 বহাই দিওঁ 18 এনেকৈ গৈ থাকিব হয় নাই তো এই গোটেই বস্তুবিলাক আমি কি পাই আছো গোটেই একোটা যুগ্ম সংখ্যা পাই আছো হয় নাই যুগ্ম সংখ্যা পাই আছো গোটেইটা হল আমি যুগ্ম সংখ্যা তা আমি এটো কি পালো যুগ্ম সংখ্যা পালো ঠিক আছে এতিয়া আকৌ r ৰ মান যদি আমি 1 ধৰি লওঁ তে কি ওলাব a = 6q + 1 ইয়াত কি আহিব আমাৰ যুগ্ম হয় নে অযুগ্ম হয় এটো চাই লম এতিয়া আমি যদি r ৰ মান যদি 1 ধৰা হয় তে 6q + 1 হয় না 6q + 1 ত আমি কি ধৰিম এতিয়া ধৰা 6 * 6 + 1 = কি আহিল 7 6 * 2 = 12 + 1 = 13 6 × 3 = 18 + 1 = 19 তো আমি এনেকে গোটেই বিলাক কি পালো আমি অযুগ্ম সংখ্যা পাই আছো যিবিলাক পাই আছো আমি গোটেইকেটা অযুগ্ম সংখ্যা তো আমি ইয়াতে লিখি দিম এই যেটো ফৰ্ম হ'ব এটা আমাৰ অযুগ্ম ঠিক হল এটা শেষৰ r = যদি মই 2 লিখি দিওঁ তে a = 6q + 2 এটো এতিয়া যুগ্ম হয় নে অযুগ্ম হয় আমি চাই লওঁ
ধৰা 6 পূৰণ 1 যোগ আৰু মান কিমান লৈছো আমি 2 লৈছো এবাৰ 2 সমান সমান 6 দুগুণ 12 2 14 সৰি 6 গুণ 6 যোগ 2 8 6 দুগুণ 12 যোগ 2 সমান সমান কিমান হ'ব আমাৰ 14 6 3 গুণ 18 যোগ 2 আমাৰ 20 হলনে এনেকৈ গৈ থাকিব তো এই গোটেই বিলাক আমি কি পাই আছো একোটা যুগ্ম সংখ্যা পাই আছো হয়নে তো আমি ক'ব পাৰোঁ যে 6q + 2 আমাৰ এটা যুগ্ম সংখ্যা ওলাব হৈছে এতিয়া যদি r ৰ মান আমি 3 লৈ লওঁ a = 6q + 3 এটো যুগ্ম হয় নে অযুগ্ম হ'ব এটো চাই ল'ব লাগিব আমি ধৰা এটো লিখি দিও 6q + 3 ইয়াতে ধৰা 6 গুণ 6 যোগ 3 কিমান হ'ব 9 হয়নে 6 দুগুণ 12 যোগ 3 সমান 15 হয়নে 6 দুগুণ 12 যোগ 3 15 6 3 গুণ 18 যোগ 3 সমান 21 এনেকৈ গৈ থাকিব তো একোটা আমি অযুগ্ম সংখ্যা পাই আছো হয় না একোটা অযুগ্ম সংখ্যা পাই আছো তো আমি ক'ব পাৰো যে 6q + 3 এটা অযুগ্ম সংখ্যা ওলাইছে বা ওলাব হল তো এতিয়া r মান যদি আকৌ মই 4 কৰি লওঁ তে a = 6q + 4 এটো এটা কি ওলাব আমাৰ 6q + 6 গুণ 6 যোগ 4 কিমান হ'ব 6 গুণ 6 যোগ 4 দা 6 দুগুণ 12 যোগ 4 কিমান হ'ব 16 6 3 গুণ 18 যোগ 4 কিমান হ'ব 22 এনেকৈ গোটেই একোটা আমি যুগ্ম সংখ্যা পাই থাকিম তো আমি এতিয়া লিখিব পাৰিম যে এটো এটা যুগ্ম ঠিক আছে যদি r ৰ মান আমি 5 ধৰি লওঁ a = 6q + 5 এটো এটা অযুগ্ম সংখ্যা ওলাব হয় নাই তুমি চাই লব পাৰা 6 পূৰণ 1 যোগ 5 কিমান হ'ব 6 গুণ 6 5 11 6 দুগুণ 12 যোগ 5 কিমান হ'ব 17 6 3 গুণ 18 যোগ 5 সমান সমান 23 তো এনেকৈ ওলাই থাকিব আমাৰ এই গোটেই কেইটা হল অযুগ্ম তো এটো হল অযুগ্ম সংখ্যা এটোৰ ক্ষেত্ৰত আমি অযুগ্ম সংখ্যা পালো তো দেখা যায় যে আমি এটা লিখি দিও এতেকে দেখা যায় যে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাই 6q + 1 বা 6q + 3 বা 6q + 5 আৰ্হিৰ হয়নে আজি এইখিনিতে হৈ গ'ল অহাকালি আকৌ দ্বিতীয়